স্বাস্থ্য বিভাগে প্ৰত্যেকখন মেডিকেল কলেজত বা বঙাইগাঁৱত সিভিল হস্পিটেলত 2000 স্কয়াৰ ফিটৰ এটা বিল্ডিং কৰি দিয়াৰ ব্যৱস্থা কৰিব। আকৌ কৈছো যেহেতু এটা আমাৰ এই মুহূৰ্তত আছিলে, এতিয়াৰ পৰা আজিৰ পৰা আমাৰ ল্যাবৰেটৰীৰ সংখ্যা ইন প্ৰিন্সিপল 5টা হ'ব, এক্সিকিউশন খুব সোনকালে হ'ব। যে 5টা ল্যাবৰেটৰী থাকিলে পাৰ্টিকুলাৰলি ড্ৰাগ কেছ বা অন্য এনেকুৱা ধৰণৰ কেছবিলাকত দুখী খাৰি যাব নোৱাৰে। তাৰ কাৰণে আজি সিদ্ধান্ত লোৱা হ'ল। এটা হৈছে শিলচৰত, সেইটো শিলচৰ মেডিকেল কলেজত হ'ব। এটা হৈছে ডিব্ৰুগড়ত, সেইটো অসম মেডিকেল কলেজত হ'ব। এটা হৈছে তেজপুৰত, সেইটো তেজপুৰ মেডিকেল কলেজত হ'ব। এটা হৈছে বঙাইগাঁৱত, সেইটো বঙাইগাঁও চিভিল হস্পিটেলত হ'ব। তাৰ কাৰণে ঠাই 2000 স্কয়াৰ ফিটৰ এটা বিল্ডিং স্বাস্থ্য বিভাগে আমাক ঠিক কৰি দিব। কেবিনেটত সমাজ কল্যাণ বিভাগৰ এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়। আপোনালোকে জানে যে সমাজ কল্যাণ বিভাগৰ এখন আঁচনি আছে ICDS প্ৰজেক্ট, ইণ্টিগ্ৰেটেড চাইল্ড ডেভেলপমেণ্ট প্ৰজেক্ট। আৰু এই স্কিমখনত প্ৰধানতঃ আমি যিটো ইয়াৰ মানে কম্পনেণ্ট আছে সেইটো হৈছে যে পৰিপূৰক পুষ্টিকৰ আহাৰ যোগান আঁচনি, যাক আমি SNP বুলি কওঁ। আৰু এই SNP আঁচনিৰ জৰিয়তে আমি যিসকল মানে শিশু আছে, যিসকলৰ বয়স 6 মাহ বা যিসকলৰ বয়স 6 বছৰ হৈছে, এই দুটা ভাগত শিশুসকলক আমি বিভক্ত কৰোঁ। আৰু লগতে গৰ্ভৱতী মাতৃসকল আৰু অপুষ্টিকৰ শিশুসকল, এই তিনিটা আমি ভাগ কৰোঁ। আৰু এই শিশুসকলক আমি পুষ্টিকৰ খাদ্য যোগান ধৰোঁ। আৰু এই পুষ্টিকৰ খাদ্য আমি দুটা কম্পনেণ্ট হিচাপে দিওঁ। এটা কম্পনেণ্ট হৈছে যে এই শিশুসকলক মানে অংগনবাড়ী কেন্দ্ৰবিলাকত তেওঁলোকক যিখিনি আমি খোৱা আহাৰ দিওঁ, সেই আহাৰখিনি ৰান্ধি খোৱা হয়, যাক কোৱা হয় হট কুক মিল বুলি কোৱা হয়। আৰু দ্বিতীয়তে এটা আমি এনেধৰণে দিওঁ যে তেওঁলোকৰ ঘৰত আমি এই খাদ্যখিনি যোগান ধৰোঁ। যিখিনি খাদ্য দিয়া হয় সেইসকল আমি ঘৰত যোগান ধৰোঁ, সেইখিনি আমি কওঁ যে টেক হোম ৰেচন। এই দুটা আঁচনিৰ জৰিয়তে আমি SNPত আমি এই খাদ্যবিলাক আমি যোৱা সময়ছোৱা যোগান ধৰি আহিছিলোঁ। এতিয়া গোটেই আঁচনিখন ষ্ট্ৰীমলাইন কৰিবৰ কাৰণে আজি কেবিনেটে সিদ্ধান্ত গ্ৰহণ কৰি ইয়াত যিখিনি কম্পনেণ্ট আছে, খাদ্য যোগানৰ যিখিনি কম্পনেণ্ট আছে, প্ৰধান কম্পনেণ্টটো হৈছে চাউল। আৰু এই চাউলখিনি আমি FCIৰ পৰা আমি লোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। FCIক তেওঁলোকে আমাক আমি বিচাৰিছোঁ, তেওঁলোকে যে FCIত যিটো মূল্যত তেওঁলোকে চাউল আমাক যোগান যদি দিয়ে, সেইমতে যদি আমি আঁচনিখন FCIৰ জৰিয়তে আমি যদি তেওঁলোকৰ আঁচনিৰ অন্তৰ্ভুক্ত হৈ চাউলখিনি যদি পাওঁ, তেতিয়াহ'লে তাত এটা আমি যথেষ্টখিনি পুঁজি আমাৰ ৰাহি হ'ব। 8 টকা প্ৰায় পুঁজি ৰাহি হ'ব। আৰু এই ৰাহি পুঁজিৰে আমি এই আঁচনিখনত আৰু আমি প্ৰটিনজাতীয় বিভিন্ন খাদ্য আমি তাত অন্তৰ্ভুক্ত কৰিব পাৰিম। এইটো SNP, ছাপ্লিমেণ্টাৰী নিউট্ৰিশ্যন প্ৰগ্ৰাম। ছাপ্লিমেণ্টাৰী নিউট্ৰিশ্যন প্ৰগ্ৰামত হয় মানে পাৰ কেজি আমি মানে 8 টকাকৈ আমাৰ এটা ছেভিংছ আহিব, এই যদি আমি FCIৰ জৰিয়তে যে আমি চাউলখিনি আমি পাওঁ। এইকাৰণে এইটো এটা ডাঙৰ এটা আচলতে আমি ভাবিছোঁ যে বিভাগটোৰ কাৰণে ডাঙৰ সিদ্ধান্ত, কাৰণ যিবিলাক বেনিফিচিয়াৰী আছে, হিতাধিকাৰী আছে, তেওঁলোকে এডিশ্যনেল এটা এমাউণ্ট পাই যাব। অতিৰিক্তভাৱে তেওঁলোকে আমি যদি FCIৰ পৰা চাউলখিনি পাওঁ, এটা অতিৰিক্ত মানে আমাৰ ৰাহি এটা মানে হ'ব পইচা। সেই ৰাহি পইচাৰে আমি কেন্দ্ৰবিলাকক বা যিসকল হিতাধিকাৰী আছে অধিক পুষ্টিকৰ খাদ্য আমি যোগান ধৰিব পাৰিম। একচুৱেলি ঠিকাদাৰী চিষ্টেমটো অলপ কমাবলৈতো ডাঙৰ সিদ্ধান্ত লোৱা হয়। মানে 32 টকা ঠিকাদাৰৰ পৰা কিনা যায়, আৰু যদি FCIৰ পৰা কিনা যাওঁ 22 টকাত হ'ব। 30 বা 32 টকা ঠিকাদাৰ এজনে ছাপ্লাই দিয়ে, আৰু 22 টকা FCIৰ পৰা কিনা যাব। গতিকে বাইদেৱে 1 কেজিত 8 টকা বা 9 টকা ৰাহি কৰিব, আৰু তাৰ পৰা 50 crores বাচিব মাহত। চিলিং ফ্ৰী। আপোনালোকে জানে গোটেই প্ৰক্ৰিয়াটো আচলতে FOC লাগিছিলে, আৰু যেতিয়া FOC ছিষ্টেমত আহে তেতিয়া যথেষ্টখিনি সময় লয়। কাৰণ সুপ্ৰিম কোৰ্টৰ গাইডলাইনছ আছে যে আমি অন্ততঃ বছৰেকত 300 দিন আমি কেন্দ্ৰবিলাকত মানে খাদ্য দিব লাগে। যেতিয়া চিলিং ছিষ্টেমৰ জৰিয়তে আমি আহোঁ, কেতিয়াবা কি হয়, আমি ইউটিলাইজেশ্যন দিওঁতে আমাৰ অসুবিধাৰ সৃষ্টি হয়, অন্যান্য বাধাবিলাক আহি যায়। সেই বাধাবিলাক আচলতে গোটেই ছিষ্টেমটো ষ্ট্ৰীমলাইন কৰিবৰ কাৰণে এতিয়া ইয়াৰ পৰা চিলিং ছিষ্টেমটো নাইকিয়া কৰা হৈছে। চিলিংটো নাইকিয়া কৰাৰ ফলত আমাৰ কি হ'ব, আমি কেন্দ্ৰীয় চৰকাৰক সময়মতে আমি ইউটিলাইজেশ্যন চাৰ্টিফিকেট দিব পাৰিম, আৰু এই আঁচনিখনৰ মানে গোটেই বছৰটোৱে অসুবিধা নোহোৱাকৈ আঁচনিখন চলি থাকিব, আৰু কেন্দ্ৰৰ পৰা আমি সেইমতে ধনখিনি আমি মানে আনিবলৈ সক্ষম হ'ম। এই দুটা প্ৰধান উদ্দেশ্য আছে। যোৱা চৰকাৰৰ দিনত 5খনকৈ
অসম চৰকাৰৰ মানে ৰাজ্যিক বিশ্ববিদ্যালয় স্থাপন আমি আৰম্ভ কৰিছিলোঁ। মাধৱদেৱ বিশ্ববিদ্যালয়, নাৰায়ণপুৰৰ মাধৱদেৱ কলেজত, বজালী মহাবিদ্যালয়ত ভট্টদেৱ বিশ্ববিদ্যালয়, মাজুলীত এখন সাংস্কৃতিক বিশ্ববিদ্যালয়, গোলাঘাটত এখন বীৰাংগনা সতী সাধনী ৰাজ্যিক বিশ্ববিদ্যালয় আৰু হোজাইত ৰবীন্দ্ৰনাথ টেগোৰ বিশ্ববিদ্যালয়। এই বিশ্ববিদ্যালয় কেইখনত আমি উপাচাৰ্য নিযুক্তি দিছিলোঁ আগতে, কিন্তু বিশ্ববিদ্যালয় কেইখনক সঁচা অৰ্থত ইয়াৰ সকলোবিলাক বিদ্যায়তনিক আৰু অন্যান্য কাম কাজ আগুৱাই নিয়াৰ কাৰণে যিটো প্ৰয়োজনীয় বিধি বা ষ্টেটিউট, যিটো ফাৰ্ষ্ট ষ্টেটিউট, এই ফাৰ্ষ্ট ষ্টেটিউটকেইখন হোৱা নাছিল। আৰু আজি কেবিনেটে এই 5খন বিশ্ববিদ্যালয়, মাজুলী সাংস্কৃতিক বিশ্ববিদ্যালয়, মাধৱদেৱ বিশ্ববিদ্যালয়, ভট্টদেৱ বিশ্ববিদ্যালয়, ৰবীন্দ্ৰনাথ টেগোৰ বিশ্ববিদ্যালয় আৰু বীৰাংগনা সতী সাধনী বিশ্ববিদ্যালয়, এই 5খন বিশ্ববিদ্যালয়ৰ যি বিধি বা ফাৰ্ষ্ট ষ্টেটিউট ইয়াতে অনুমোদন জনায়। আৰু অনুমোদন জনোৱাৰ লগে লগে আজিৰ তাৰিখৰ পাছৰে পৰা এই বিশ্ববিদ্যালয় কেইখনে তেওঁলোকৰ বিভিন্ন কমিটিসমূহ, বোৰ্ডসমূহ গঠন কৰিব পাৰিব। এক্সিকিউটিভ কাউন্সিল, একাডেমিক কাউন্সিল, ফাইনেন্স কমিটি, ইয়াৰ উপৰিও যি বোৰ্ডসমূহ থাকে সেই বোৰ্ডসমূহ তেওঁলোকে গঠন কৰিব পাৰিব। তেওঁলোকে নামভৰ্তিৰ প্ৰক্ৰিয়া আৰম্ভ কৰিব পাৰিব। তো এটা নিৰ্দিষ্ট বিশ্ববিদ্যালয় কেইখনে গতি ল'ব আজিৰ তাৰিখৰ পৰা। তো আজিৰ তাৰিখত এইটো আমাৰ শিক্ষা জগতখনৰ কাৰণে বহুত গুৰুত্বপূৰ্ণ, মহত্বপূৰ্ণ সিদ্ধান্ত অসম কেবিনেটে গ্ৰহণ কৰিছে, আৰু এই কথাখিনি মই আজি আপোনালোকৰ আগত সদৰি কৰিলোঁ। ধন্যবাদ। এটা বিষয় বৰ চৰ্চাত আছিল, বিষয়টো পৰীক্ষা সম্পৰ্কীয়। হাইস্কুল শিক্ষান্ত পৰীক্ষা, হাই মাদ্ৰাছা শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা। এই ক্ষেত্ৰত আজি কেবিনেটত বিতংভাৱে সুদীৰ্ঘ সময় আলোচনা হৈছে, আৰু স্বাস্থ্য বিভাগৰ তৰফৰ পৰা সকলো তথ্য পাতিৰে এক প্ৰেজেণ্টেশ্যন কেবিনেটৰ আগত দাঙি ধৰা হৈছিল। এই তথ্য পাতি অনুসৰি আমি জানিব পাৰিছোঁ 4,40,000 শিক্ষাৰ্থীয়ে, ছাত্ৰ ছাত্ৰীয়ে হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু হাই মাদ্ৰাছা শিক্ষান্ত পৰীক্ষাত অংশগ্ৰহণ কৰিব, আৰু 2,50,000 ছাত্ৰ ছাত্ৰীয়ে উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত অংশগ্ৰহণ কৰিব। এই দুইটা মিলাই 7 লাখ, প্ৰায় 7 লাখ ছাত্ৰ ছাত্ৰীয়ে পৰীক্ষাত অৱতীৰ্ণ হ'ব লগা হৈ আছে। 2,50,000 হৈছে উচ্চতৰ মাধ্যমিক। সৰ্বমুঠ 7 লাখ ছাত্ৰ ছাত্ৰীয়ে পৰীক্ষাত অৱতীৰ্ণ হ'ব লগা হৈ আছে। ইয়াৰ লগত আমি দেখিলোঁ যে পৰীক্ষাৰ্থীৰ লগত আহিব লাগিব অভিভাৱক, আৰু 7 লাখ ধৰক, এজনকৈ আহে যদি, দুজনকৈ আহিলে আৰু সৰহ। তাৰপিছত যান বাহন, নিৰাপত্তা, শিক্ষক শিক্ষয়িত্ৰী আৰু পৰিদৰ্শক, এনেধৰণৰ এটা আমি ব্যৱস্থা দেখিলোঁ। আৰু ইয়াত এই যোৱা দিনবিলাকত, বিশেষকৈ ছেকেণ্ড ৱেভত, আমি মে' জুন মাহৰ যিকেইটা সময়, ইয়াত আমি মিলাই দেখিলোঁ 0 to 18, তাৰমানে 18 বছৰ বয়সলৈকে এই বয়সৰ যুৱক যুৱতীসকলৰ ক্ষেত্ৰত 14.8% সংক্ৰমণ হৈছে। 14.8%। 0 to 18, 14.8%। আৰু ইয়াৰ ভিতৰে যদি আমি ভাবোঁ 11 to 18, তাত 10% হৈছে। গতিকে এইটো হৈছে সংক্ৰমণৰ এই বয়সৰ
যুৱক যুৱতী বা ছাত্ৰ ছাত্ৰী বা এই এজ গ্ৰুপত আমি দেখিবলৈ পাইছোঁ যে সংক্ৰমণৰ মাত্ৰাটো এনেধৰণৰ। আৰু সংখ্যা হিচাপে আমি টোটেল হিচাপ কৰি চালোঁ, এইখিনিৰ ভিতৰত 25,000 লোক হয়তো এই বয়সৰ পৰা সংক্ৰমিত হৈছে। এই গোটেই তথ্য পাতিখিনি আমি চাই সাধাৰণ যিটো পৰীক্ষাৰ মডেলিটি, আমি গতানুগতিক যিটো পৰীক্ষা যি ধৰণে হয়, আমাৰ পৰীক্ষা চেণ্টাৰ, তাত ছাত্ৰ ছাত্ৰী বহাৰ ব্যৱস্থা বা অন্যান্য সকলো ব্যৱস্থা, এই ব্যৱস্থাৰ মাজত পৰীক্ষা অনুষ্ঠিত কৰাটো সম্ভৱ নহ'ব বুলি আমাৰ কেবিনেটে পৰামৰ্শ দিছে। কিন্তু এইটো চূড়ান্ত নহয়। অহা 18 তাৰিখে শিক্ষা বিভাগে তেখেতসকলৰ বিভিন্ন দল সংগঠন এইসকলক লৈ যি আলোচনা বিলোচনা আছে বৈঠক বহাব আৰু তেখেতসকলে এই ক্ষেত্ৰত চূড়ান্ত সিদ্ধান্ত ল'ব। কিন্তু এক্সিষ্টিং যিটো ব্যৱস্থা, এই ব্যৱস্থাত যি ধৰণে আমি পৰীক্ষা পাতি আহিছোঁ, সেই ধৰণৰ পৰীক্ষা এই যিটো আজিৰ সংক্ৰমণৰ ৰেট, এইটো ৰেটত সম্ভৱ নহয় বুলি ইতিমধ্যে আমাৰ কেবিনেটৰ পৰামৰ্শ এইটো। কিন্তু চূড়ান্ত সিদ্ধান্ত শিক্ষা বিভাগে তেখেতসকলৰ বিভিন্ন দল সংগঠনৰ লগত 18 তাৰিখে আলোচনা কৰি চূড়ান্ত সিদ্ধান্ত ল'ব। আজি আমি এটা সিদ্ধান্ত লৈছোঁ খুব ষ্ট্ৰিক্টলি ইমপ্লিমেণ্ট কৰিবলৈ। সেইটো হৈছে যে আমাৰ যিবিলাক হোম আইচলেশ্যন হৈ আছে, আমি ক'ৰবাত দেখিছোঁ তেখেতসকলৰ সুকীয়া থকা ব্যৱস্থা আছে বুলি কৈ আমাৰ মাজৰ পৰা গৈছে, কিন্তু সুকীয়া থকা ব্যৱস্থা তেওঁলোকৰ নোহোৱাৰ বাবে সংক্ৰমণটো বৃদ্ধি হৈছে। সেইকাৰণে যাৰ ঘৰত মানে পজিটিভ ৰোগীজনৰ কাৰণে সুকীয়া কোনো শৌচালয় বা কোঠা থকা নাই, তেনেকুৱা ব্যক্তিক আমি হোম আইচলেশ্যনত আজিৰ পৰা থকাটো আমি নিষেধ কৰিছোঁ। আৰু আমাৰ যিসকল ব্যক্তি স্বাস্থ্য বিভাগৰ আৰু চাৰ্কল অফিচাৰকে ধৰি যিসকলক আমি তৃণমূল পৰ্যায়ত দায়িত্ব দিছোঁ, আশাকৰ্মী, MPW যিসকল আছে, তেখেতসকলক আমি জনাই দিব বিচাৰিছোঁ যে তেনে লোকক কোনোপধ্যে হোম আইচলেশ্যন দিব নালাগে। তেওঁলোকক আমি ক'ভিড কেয়াৰ চেণ্টাৰ আৰু হস্পিটেলত আমি ভৰ্তি কৰিবলৈ সকলো ধৰণে আমি সাজু হৈ আছোঁ। প্ৰত্যেকতে আমাৰ সেই ধৰণে অতিৰিক্ত বিচনা প্ৰস্তুত হৈ আছে। আমি তাত তেখেতসকলক ৰাখি চিকিৎসা ব্যৱস্থা কৰিম। আপোনাৰ মঞ্চ, আপোনাৰ কণ্ঠ, চানমুখ।